একে ঠাইতে আমাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়, ইপিনে আমাৰ এই বৰিপাৰা যুৱক সংঘ আৰু আমাৰ ডিমালী সাহিত্য গোষ্ঠী বামুণী গাঁও একেলগে আমি এটা সুন্দৰ আলোচনাত মিলিত হ'লোঁ আৰু সেই আলোচনাৰ সিদ্ধান্ত অনুসৰি এইবেলি বিশেষকৈ আমাৰ এই অঞ্চলত তেনেধৰণৰ উপযুক্তভাৱে আমাৰ যি বিহুৰ কৰ্মশালা সেইবোৰ তেনেকৈ নহয়গৈ আৰু এইটোৰ প্ৰতিয়ে আমি এটা নিশ্চয়কৈ চিন্তাত ব্ৰতী হ'লোঁ যে আচলতে উপযুক্ত প্ৰশিক্ষণ নোহোৱাকৈ আমাৰ যিসকল শিকাৰু, যিসকল নাচনী, উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে ঠিক এটা উপযুক্ত শিক্ষা নোহোৱাকৈ আগবাঢ়ি গ'লে এইটো ঠিক এটা কথা নহয়। সেইটোৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এটা কৰ্মশালাৰ ব্যৱস্থা কৰিব পাৰিলে খুব ভাল বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু সেয়েহে আমি একেলগে আজিৰ পৰা আজি 1 তাৰিখৰ পৰা এই 7দিনীয়া কাৰ্যসূচীৰে এটা কৰ্মশালাৰ আয়োজন কৰা হ'ল। নিশ্চয়কৈ আমি ভাবোঁ যে এটা কৰ্মশালা অবিহনে যিহেতু এটা শিক্ষা পৰিপূৰ্ণ নহয়, গতিকে তাৰ উপযুক্ত যদি প্ৰশিক্ষক ৰাখি তাত যদি কৰ্মশালাৰ ব্যৱস্থা কৰা হয়, যদি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাটো কৰা হয়, তেনেহ'লে নিশ্চয়কৈ উঠি অহা প্ৰজন্মই লাভান্বিত হ'ব আৰু তেনেকৈ আগবাঢ়ি গ'লে নিশ্চয় আমাৰ জাতীয় যিটো সংস্কৃতি, এই সংস্কৃতিটো ৰক্ষা কৰিব লাগিব। সেইটো নিশ্চয়কৈ আমি নস্যাৎ কৰিব নোৱাৰোঁ। মানে আমাৰ নামনি অসমত বিশেষকৈ উপযুক্ত আচলতে সেইটোৱে কথা যে উপযুক্ত প্ৰশিক্ষণৰ কাৰণেই, প্ৰশিক্ষণ অবিহনেই আমাৰ ইয়াতে যিহেতু এনেই শিকি যায়, এনেই কৰি যায়, গতিকে তেনেকুৱাকৈ কৰি গ'লে ইয়াৰ যিটো জাতীয় যিটো স্বকীয়তা, বিহুৰ যিটো স্বকীয়তা, বাদ্যৰ যিটো স্বকীয়তা, নাচনৰ যিটো শৈলী, উপযুক্ত শৈলী, সেই স্বকীয়তাত নোহোৱা হৈ গ'লে ইয়াৰ যিটো মানদণ্ড সেইটো নিশ্চয়কৈ ম্লান পৰা বুলি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই ডিমালী সাহিত্য গোষ্ঠী অনুষ্ঠিত কৰা কৰ্মশালাত অহাৰ বাবে আমি ডেকাপাৰা যুৱ সংঘৰ সহযোগত ডিমালী সাহিত্য গোষ্ঠীৰ উদ্যোগত আমি প্ৰথম বছৰৰ কাৰণে কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোকৰ ইয়াত অহাৰ কাৰণে ধন্যবাদ। ল'ৰা ছোৱালী আপোনাৰ দেখিছে ইয়াত আগতেও বোলে পতা নাছিল, মই বেলেগ বেলেগ অনুষ্ঠানো পাতোঁ, শিল্পী দিৱস, ৰাভা দিৱস, বিশ্ব পৰিৱেশ দিৱস, শিশু দিৱসো পাতি আহিছোঁ, কিন্তু ইয়াত এই অঞ্চলত প্ৰথম পদক্ষেপ এইবাৰ কৰ্মশালা পাতিছোঁ মই ডিমালী সাহিত্য গোষ্ঠীৰ তৰফৰ পৰা। মই নিজে বন বিভাগত চাকৰি কৰাৰ পিছতো এইবিলাকৰ লগত জড়িত হৈ থাকোঁ, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আপোনালোকে আহি যিখিনি এইটো 7দিনীয়া 1 তাৰিখ আজিৰ পৰা আৰম্ভ হৈ আমাৰ 7 তাৰিখে সমাপ্ত হ'ব, 7 এপ্ৰিল। কিন্তু আমাৰ প্ৰথমতে আমি ডেকাপাৰাত পতাৰ কথা আছিল, কিন্তু তেওঁলোকে কোনো সহযোগ নজনালে, তাৰ কাৰণে মই নিজে দুখিত। মই লাষ্টত বৰিপাৰাৰ যুৱ সংঘৰ সভাপতি সম্পাদকৰ লগত জড়িত হৈ কথা আলোচনা কৰাৰ পিছত তেওঁলোকে আমাক এইখন মঞ্চত দিয়াৰ কাৰণে আজি ইয়াত হয়তো আপোনালোকে দেখিছে কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, তাৰ কাৰণে ধন্যবাদ যুৱ সংঘৰ সভাপতি সম্পাদক মহোদয়, লগতে সমূহ সদস্যকে আৰু আমাৰ যিবিলাক আহিছে আমাৰ স্থানীয় হয়, এইবিলাক যিবিলাক শিক্ষা পাইছে স্থানীয় ছয়গাঁও বকৰে হয় আমাৰ এইবিলাক। মই যিহেতু ডেকাপাৰা বিটৰ বিট অফিচাৰ হিচাপে আছোঁ, তাৰ ওপৰত এইবিলাক সাহিত্যৰ লগতে জড়িত, এইবিলাক মই কৰি থাকোঁ আৰু আপোনালোকে সহযোগ কৰিব। আন আন অনুষ্ঠানো হয়। কিমানগৰাকী নৃত্যশিল্পী অংশগ্ৰহণ কৰিব? ইয়াতে 200ৰ বেছি হ'ব, আজি 100 হৈছে, 200ৰ বেছি হ'ব। অহাকালি যিহেতু আমি ইলেকশ্যনৰ কাৰণে বন্ধ ৰাখিম, অহাকালি এটা খোলাখুলি কথা আৰু যিহেতু আৱাসৰ ইলেকশ্যন আছে, অহাকালি নহয়, বৃহস্পতিবাৰে 7 তাৰিখলৈকে একদম কণ্টিনিউ চলিব। আপোনালোকে আহিব, চাব পাৰিব আৰু আমাৰ সামৰণি অনুষ্ঠান 7 এপ্ৰিলত আছে, সেইদিনাখন আপোনালোকে আহিব, ভাল লাগিব। এইখিনি কৈ মোৰ সম্ভাৱনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।